দেওবাৰ হ'লেই ৰাতিপুৱা কিবা এটা ভাল খাবলৈ মন যায়। সেইকাৰণে মই গোটেই ৰাতিৰ কাৰণে বৰা চাউলখিনি তিয়াই থৈ দিছিলোঁ। চাওকচোন একেবাৰে ফুলি গৈছেগৈ আৰু একেবাৰে সহজ, কেতিয়াও বৰা চাউল বেয়া নহয় এই ধৰণে বনালে। মই কি কৰিছোঁ, গোটেই ৰাতি তিয়াই আৰু এখন ফুটা থকা এই ধৰণে খৰাহী এটাত থৈ পেলাই আৰু মই পানীটো গৰম কৰি লৈছোঁ। পূৰা উতলি থকা পানীত এই ধৰণে পানীটো পূৰা গৰম কৰি লৈছোঁ। পানী উতলাৰ পিছত তাৰপিছত মই হেৰিটো দি দিম, য'ত মই বৰা চাউলখিনি থৈছোঁ এইখিনি দি দিম আৰু দি পেলাই এই ধৰণে ঢাকনিৰে ঢাকি পেলাই থৈ দিম। ওপৰত এখনো ঢাকনি দি দিম আৰু যেতিয়া বৰা চাউলখিনি খুব ধুনীয়াকৈ একেবাৰে পূৰা ষ্টিম হৈ যায়, সিজি যায়, খুব ভালকৈ সিজি যায় আৰু গেছৰ ফ্লেমটো মিডিয়াম টু হাই থৈছোঁ আৰু খুব ধুনীয়াকৈ মানে সিজি যায়গৈ। আৰু এতিয়া এয়া চাওক, এইখিনি পূৰা সিজি গ'লগৈ। এয়া চাওক কিমানখিনি ফুলি গ'লগৈ। আৰু আৰু এনেই মানে চচপেনত বনালে বা কিবাত বনালে কি হয়, কেতিয়াবা বেছি পানী হৈ যায় আৰু এইদৰে বনালে কেতিয়াও একো হেৰি নহয়, খুব ধুনীয়াকৈ বৰা চাউলখিনি হৈ যায়গৈ। দেখিছে নহয়, ইমান ধুনীয়াকৈ হৈ গৈছেগৈ আৰু ৰাতিপুৱা এই ধৰণে কেতিয়াবা খাবলৈ মন যায় আৰু সেইকাৰণে আজি এইটোৱেই বনালোঁ আৰু এই ধৰণে ৰাতিপুৱা ছানডে ব্ৰেকফাষ্ট এনজয় কৰিম। আৰু কেনেকুৱা পাইছে, যদি ভাল পাইছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।